हाय फ्रेंड्स, जैसे कि आप जानते हैं ज़्यादा बारिश के चलते असम के ज़्यादातर जगहों में बाढ़ की जैसी हालत हो चुकी है। इसी को लेकर आज असम के सीएम डॉक्टर हेमंत बिस्वा शर्मा ने एक प्रेस कॉन्फ्रेंस किया और प्रिंसिपल सेक्रेटरी ने अगले 4 दिन में असम के मौसम कैसा रहेगा वो भी बताया। शनिवार को गुवाहाटी में सारे स्कूल्स बंद रखने का निर्देश दिया गया है और साथ ही गवर्नमेंट एम्प्लॉयज़ को स्पेशल कैजुअल लीव देने का भी व्यवस्था किया गया है। अपने प्रेजेंटेशन में चीफ सेक्रेटरी बता रहे हैं कि असम में कल भी बारिश बनी रहेगी और बाढ़ जैसी हालत बनी रहेगी। उन्होंने साथ ही असम के सामने पासी वाले जो राज्य है उनका भी मौसम का हाल बताया, क्योंकि वहीं से पानी गिर के असम की तरफ आ रही है। সকলোৱে এই প্ৰেজেন্টেশনটো দেখিছে যে বাংলাদেশৰ পৰা হোৱা ডিপ্ৰেছনৰ কাৰণে আমাৰ সমগ্ৰ অসমতে এটা ক্লাউডৰ বহুত ডাঙৰ প্ৰেছাৰ এটা একুমুলেট হৈছে আৰু আজি দিনটো কমপ্লিটলি তেওঁলোকে ৰেড দেখুৱাই থৈ দিছে। কালিও সন্ধিয়ালৈকে পৰিৱেশ একে থকাৰ সম্ভাৱনা আছে। তাৰ পিছত গ্ৰেজুৱেলি ই অৰেঞ্জ, তাৰ পিছত গ্ৰীণ, অৰ্থাৎ এই গোটেই অহাকালিও আজিৰ দৰে অৱস্থা হোৱাৰ সম্ভাৱনা আছে। আজি আমাৰ অসমত প্ৰায় 9 লাখ লোকৰ বিজুলী আমি কাটি থবলগীয়া হৈছে যাতে কোনো ধৰণৰ এক্সিডেণ্ট নহয়। গুৱাহাটীত 100টা ট্ৰান্সফৰ্মাৰ আমি বন্ধ কৰি থবলগীয়া হৈছে। গতিকে গোটেইখিনি চালে মই ভাবোঁ যে পৰিৱেশটো আজি আৰু কালি জটিল হৈ থাকিব। দুটা বিশেষ আমি কাম কৰিব খুজিছোঁ। অহাকালিৰ দিনটো আমি আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি স্পেচিয়েল কেজুৱেল লিভ দিছোঁ। যিসকলৰ কোৱাৰ্টাৰৰ লগতে অফিচ তেওঁলোকে অফিচ কৰিব, কিন্তু যিসকলে দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিচ কৰাৰ প্ৰয়োজন নাই। কিন্তু যিসকলৰ কোৱাৰ্টাৰ আৰু অফিচ একে তেওঁলোকে ডেফিনেটলি অফিচ কৰিব, আৰু যি দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিচ কৰাৰ প্ৰয়োজন নাই। শনিবাৰে প্ৰাইভেট স্কুল নাথাকে, কিন্তু গুৱাহাটী বিশেষকৈ কামৰূপ আৰু কামৰূপ মেট্ৰত আমি স্কুলখিনিও অহাকালি দিনটোৰ কাৰণে বন্ধ ৰাখিব কৈছোঁ। গভৰ্ণমেণ্ট স্কুলখিনি, প্ৰাইভেট স্কুলখিনি এজ ইউজুৱেল বন্ধ হৈ থাকে। বাকী আমাৰ যিসকলে প্ৰাইভেট প্ৰতিষ্ঠান আদিত কাম কৰে তেওঁলোককো মই তেওঁলোকৰ স্বত্বাধিকাৰীসকলকো অনুৰোধ কৰিম যে যদি কৰবাত দুজনৰ জেগাত এজন মানুহে দি দোকানখন চলাব পৰা যায়, দূৰৰ পৰা অহাজনক অহাকালি দিনটো আমি ছুটি দিলে বেয়া নহয়, কিন্তু আমি চৰকাৰৰ পৰা সেইটো অৰ্ডাৰ কৰিব খোজা নাই। তেওঁলোকে নিজে ব্যৱস্থা ল'লে ভাল হ'ব। ইয়াৰ উপৰিও আমি গোটেই পৰিৱেশটো পৰ্যবেক্ষণ কৰি থাকিম। য'ত যেনেকুৱা প্ৰয়োজন হয় আমি ৰাইজক সষ্টম কৰি দিয়া আৰু ৰাইজক যি ধৰণে সকাহ দিব লাগে তাৰ বাবে আমি চেষ্টা কৰিম। কিন্তু বাংলাদেশৰ পৰা বেছিকেলি বংগোপসাগৰৰ পৰা যিটো ক্লাউডৰ প্ৰেছাৰ আহি আছে সেই প্ৰেছাৰটো আজিতো থাকিবই, অহাকালিও কণ্টিনিউ হ'ব। কালি যদি কিবা ৰিভাইজ প্ৰেডিকশ্যন কৰে আমি ডেফিনেটলি আপোনালোকক অৱগত কৰিম। আজি মই যাক যেনেকৈ পাৰোঁ ৰিলিফ দিব কৈছোঁ। অনিল নগৰ, তৰুণ নগৰত আৰু আজি এটা বিশেষ সমস্যা হৈছে। ছুইচ গেটখনৰ তলতে পাথৰ এটা ৰখি গৈছে, সেইকাৰণে ছুইচ গেটখনেও আজি ভাল কৰি কাম কৰা নাই। ছুইচ গেটটো যেতিয়া নমাই দিছে তাত এটা পাথৰে তাক অবষ্ট্ৰাক্ট কৰি লৈছে। নদীত পাথৰ বা কি এনেকৈ আহি আছিলে, চাব লাগিব। সেইকাৰণে মই ডিচিক কৈছোঁ যে তাত যাতে বিশেষ ব্যৱস্থা লয় মানুহখিনিক সহায় কৰাৰ কাৰণে। কিন্তু কালি 2টা বজাৰ পিছত ইম্প্ৰুভ হোৱাটো, কালি 2 বাজে কা বাদ দেখায় না, কালি 2টা বজাৰ পিছত ইম্প্ৰুভ হোৱা দেখুৱাইছে। কিন্তু এতিয়ালৈকে আমি কণ্টিনিউৱাছ ৰেইন পায়ে থাকিম আৰু ৰেইন পাই থকাৰ পিছত আকৌ মেঘালয়ৰ পৰা পানী নামিব। গতিকে অন্ততঃ ফৰকাষ্টটো বহুত ভাল নহয়। ৱেষ্টাৰ্ণ আছাম, চিৰাং, বঙাইগাঁও বা নামনি অসমত আৰু বেছি পানী আহিব, বৰষুণ আৰু যথেষ্ট থাকিব। স্যার খুলিটো দিবই লাগিব, তাতে পানী জমা হৈ গৈছে। গতিকে বৰষুণৰ পানীটো যথেষ্ট, এইকাৰণে ৱেষ্ট কাৰ্বি আলঙত অলপ
বানপানীৰ ৰিপৰ্ট আহিছে ৱেষ্ট কাৰ্বি আলঙত বাকি জায়গাত নহয় বৈঠালাংছুৰ আশে-পাশে কিছু এৰিয়াত ফ্লাড হৈছে কিন্তু এনেকুৱা নহয় যে একেবাৰে বিয়ন্ড কন্ট্ৰোল কিন্তু আমাৰ ৰিলিফ অলৰেডি ৰিচ কৰিছে আজি দিনটোত যদি কয় যে কৰবাত বানপানী হৈছে নেকি ৱেষ্ট কাৰ্বি আলঙত তাৰ ইম্প্যাক্ট আছে আৰু বৰাক উপত্যকা পাহাৰীয়া জিলা দুইখনতে আজি তুমুল বৰষুণৰ সম্ভাৱনাও আছে বৰষুণ পৰিও আছে স্যার রুক্মিণী গাঁৱৰ কথা এটা কওঁ তাতো বহুত লোক এতিয়াও পানীৰ তলত আছে বা তেওঁলোকৰ ঘৰো আছে তাত কিবা ৰিলিফৰ ব্যৱস্থা কৰিছে রুক্মিণী গাঁও আৰু হাতগাঁও দুটা ৰিলিফ কেম্প আমি কৰিব দিছো আৰু ডিসিয়ে গোটেই ৰাতি মানুহখিনিৰ লগত সম্পৰ্কত থাকিব মই তেওঁলোকক কৈছো আমি ইয়াৰ পৰাও যা যোগাৰ কৰি থাকিম যিমানটো পাৰো কিন্তু পানীটো অলপ বৰষুণটো কমিলে পানীটো আমি মেচিনেদি উলিয়াই দিব পাৰিম হ'ব Sir, one question. Guwahati always get water from the hills, but we are seeing a lot of muddy water coming out in this Jorabad area where we visited. So has this is a very important issue. Meghalaya Chief Minister on 2nd June, I have invited Honorable Chief Minister Meghalaya Conrad Sangma to discuss this issue with us. He is coming on 2nd June. We will discuss that. Some water will have to come, like if Arunachal there is a rain, people gets flood here. So I cannot say that Meghalaya is a hill, so Meghalaya water bound to come to Guwahati. But that should not be, basically that should not also be, basically gravity should also not be increased because of hill cutting. So that issue on 2nd June we are going to discuss with Chief Minister of Meghalaya. You will be, it will be for your interest to note that Supreme Court has also issued a notice to Government of Meghalaya and Government of Assam on this count. So I think this matter will finally will also go to the consideration of Honorable Supreme Court. Day before yesterday, Supreme Court has issued a notice to both Government of Assam and Government of Meghalaya regarding hill cutting in Jorabad. But sir, do you think that this hill cutting issue that you're talking about is really aggravating the things very much? You see, আজি আৰু কালি যেটো পৰিবেশ হৈ আছে, I should not blame any state because the situation is really grave. Cloud is coming continuously from Bangladesh, Bay of Bengal. So even if there is no hill cutting, then also we'll get water. Because today and tomorrow this situation is completely different and I should not blame somebody. But yes, the another issue, Guwahati, Juripar area, Tripura Road, this area there is a problem because of hill cutting in Jorabad.